নাম আমিনুল ইছলাম। মই পাঞ্জাব নেশ্যনেল বেংকৰ BC হয়। মই আজি 1,10,000 টকা উইথড্ৰ কৰিছোঁ হা। উইথড্ৰ কৰাৰ পিছত মই মোৰ টকাটো মানে মোৰ ডিগ্ৰীত ৰাখিছিলোঁ, বাইকৰ ডিগ্ৰীত ৰাখিছিলোঁ। ৰাখি কিনে অলপ আগত যাই কিনে মানে একাপ চাহ খাবলৈ গৈছোঁ। তাতে মানে মোৰ টকাটো চোৰে কোনোবা দুজন মানুহে অচিনাকি মানুহে দুজন টকাটো লৈ যায় আজি। মই বিলাসীপাৰা এনেকুৱা আগতে এনেকুৱা এটা হৈছিল। পঢ়ুৱৈসকলক অনুৰোধ জনাওঁ যাতে মোক নিৰাপত্তা আৰু CSP নিৰাপত্তা দিয়ে, সেইখিনি মোৰ ক'ব লগা আছে। আজি মই দাখিল কৰিছোঁ, পুলিচক মই ভিডিঅ' দিছোঁ, CCTV 2টা ভিডিঅ' দিছোঁ। তেওঁলোকে এতিয়া কি কৰে